হিন্দু শাস্ত্ৰত প্ৰত্যেকটো কামৰ সৈতে সম্পৰ্কিত নিয়ম প্ৰস্তুত কৰা হৈছে। লগতে সকলো কামৰ বাবে এটা সময় নিৰ্ধাৰণো কৰা হৈছে। শাস্ত্ৰত কোৱা হৈছে যে কিছুমান কাম আছে যিবোৰ কাম আমি কেতিয়াও ৰাতি কৰিব নালাগে। কিয়নো এই কামসমূহ যদিহে ৰাতি কৰা যায় তেনেহ'লে সেই কামসমূহৰ পৰা নেতিবাচক শক্তিৰ বৃদ্ধি হয় তথা সেই কামবোৰৰ পৰা বেয়া প্ৰভাৱেই আমাৰ ঘৰখনত পৰিব পাৰে। তেনেহ'লে বলকচোন জানি লওঁ সেই নিশা কৰিব নলগীয়া কামসমূহনো কি কি। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এনে কিছুমান কামৰ বিষয়ে উল্লেখ কৰিম তথা এনে কিছুমান কথা ক'ম যিসমূহ কাম যদিহে আপুনি ৰাতি কৰে তেনেহ'লে নিশ্চয়কৈ সেই কামবোৰৰ পৰা বিৰত থাকক। যদিহে ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে অকণমান সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। ৰাতি কৰিব নলগীয়া কামৰ ভিতৰত প্ৰথম কামটিয়ে হৈছে যে নিশা চুলি খোলা ৰাখি শুলে নেতিবাচক শক্তিয়ে খুব সোনকালে আকৰ্ষিত কৰিব পাৰে। বিশ্বাস কৰা হয় যে যিসকল মহিলাই নিশা চুলি খুলি শুৱে তেওঁলোকৰ ঘৰৰ সুখৰ ওপৰত প্ৰভাৱ পৰে তথা তেওঁলোকৰ স্বামীৰ বয়স খুব সোনকালে কমি যাব পাৰে। হিন্দু শাস্ত্ৰমতে ৰাতি কেতিয়াও নখ কাটিব নালাগে। ইয়াৰ ফলত ঘৰখনত দৰিদ্ৰতা বৃদ্ধি পাব পাৰে। নিশা শৰীৰত কোনো ধৰণৰ সুগন্ধি দ্ৰব্য প্ৰয়োগ কৰিব নালাগে। বিশ্বাস কৰা হয় যে এনে কৰাৰ দ্বাৰা ভাল আৰু বেয়া দুয়োটা শক্তি আমাৰ প্ৰতি খুব সোনকালে আকৰ্ষিত হয় তথা বাস্তুৰ মতে নিশা শৰীৰত কোনো ধৰণৰ সুগন্ধি দ্ৰব্য প্ৰয়োগ কৰা উচিত নহয় কিয়নো এনে কৰিলে ঘৰখনলৈ নেতিবাচক শক্তিৰ আগমন ঘটিব পাৰে। ৰাতি কেতিয়াও লেতেৰা বাচন বৰ্তন পাকঘৰত থৈ দিব নালাগে। বিশ্বাস কৰা হয় যে যিসকলে ৰাতি বাচন বৰ্তন লেতেৰা কৰি ৰাখে তথা পাকঘৰ পৰিষ্কাৰ নকৰাকৈ শুই যায় তেওঁলোকৰ ঘৰলৈ কেতিয়াও মা লক্ষ্মী নাহে। ৰাতি নাইবা সূৰ্য অস্ত যোৱাৰ পিছত ঘৰত ঝাৰু দিব নালাগে। এনে কৰাৰ ফলত সম্পদ শেষ হ'বলৈ আৰম্ভ কৰে তথা মা লক্ষ্মী ঝাৰুত বাস কৰে বুলিও বিশ্বাস কৰা যায়। সন্ধিয়া লগা নাইবা ৰাতি আপুনিও ঘৰত দিয়ে নেকি ঝাৰু? যদিহে আপোনাৰ এই অভ্যাস আছে তেনেহ'লে এই অভ্যাসৰ ফলত কি হ'ব পাৰে ব'লক জানি লওঁ। নিজা ঘৰটো চাফ চিকুণ কৰি ৰাখিবলৈ ঝাৰু দিয়া হয়। পিছে ঝাৰু দিয়াৰ ক্ষেত্ৰতো কিছুমান নিয়ম আমি মানি চলাটো খুবেই জৰুৰী। এই নিয়ম অনুসৰণ কৰিলে আপোনাৰ জীৱনলৈ এক বৃহৎ দুৰ্যোগ আহিব পাৰে। বাস্তুশাস্ত্ৰৰ মতে সূৰ্যাস্তৰ পাছত ঘৰ ঝাৰু দিয়াটো একেবাৰে উচিত নহয়। সেই সময়ত ঘৰখন ঝাৰু দিলে কি হয় ব'লক জানি থওঁ। যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব আৰু লগতে ভিডিঅ'টিত এটা লাইক কৰি দিবলৈ নাপাহৰিব। বাস্তুশাস্ত্ৰৰ মতে সূৰ্য উদয়ৰ ঠিক পাছতেই ঘৰ ঝাৰু দিয়াৰ উপযুক্ত সময়। কোৱা হয় যে সেই সময়ত ঝাৰু দিলে ঘৰলৈ দেৱী লক্ষ্মীৰ আগমন ঘটে। কিন্তু বাস্তুশাস্ত্ৰই সূৰ্যাস্তৰ পাছত ঘৰত ঝাৰু দিয়া নাইবা জাবৰ পেলোৱাটো একেবাৰে অশুভ বুলি গণ্য কৰে। বহুতে ভাবিব পাৰে যে ঝাৰুৰে ঘৰ পৰিষ্কাৰ কথা ভাবিলে কিনো সমস্যা হয়, কিন্তু সূৰ্যাস্তৰ পাছত ঘৰ ঝাৰু দিলে দেৱী লক্ষ্মীৰ আগমনত বাধাৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। বহু সংস্কৃতি আৰু পৰম্পৰাত সূৰ্যাস্তৰ পাছত ঘৰ ঝাৰু দিলে নাইবা ঘৰৰ পৰা জাবৰ জোথৰ পেলাই দিলে দেৱী লক্ষ্মীৰ খং উঠে বুলি বিশ্বাস কৰা হয় আৰু তথা উল্লেখ আছে। তেতিয়া সেই ঘৰখনলৈ দৰিদ্ৰতা আহে আৰু আৰ্থিক সমস্যাৰ সৃষ্টি হয়। ইয়াৰ লগতে ঘৰত ঋণাত্মক শক্তিও প্ৰৱেশ কৰে তথা ধনাত্মক শক্তিসমূহ আঁতৰি যায়। যদিহে সূৰ্যাস্তৰ পাছত নাইবা সন্ধিয়া ঘৰত ঝাৰু দিব লগা হয় তেতিয়া ধূলি বালি ঘৰৰ নিৰ্দিষ্ট ঠাইত থৈ দিব লাগে আৰু পুৱা সেই ধূলি বালি বাহিৰলৈ পেলাই দিব লাগে বুলি বহু লোকে কয়। তেতিয়া সেই সমস্যাসমূহ ইমান বেছি ঘৰত দেখা নিদিয়ে বুলিও বিশ্বাস কৰা হয়। গতিকে এইখিনি কথা আপুনি মনা নমনাটো আপোনাৰ লগত কথা। বন্ধু বান্ধৱীসকল, বহু সময়ত হয়তো আপুনিও মানুহে কোৱা শুনা পাইছে যে আজি আমাৰ গোটেই দিনটো বেয়া হ'ল, অৰ্থাৎ আজিৰ গোটেই দিনটো এটাৰ পাছত এটা সমস্যাৰ সন্মুখীন হৈছোঁ। যদিহে আপুনিও তেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে অৰ্থাৎ আপোনাৰ গোটেই দিনটো বেয়া হৈছে তেনেহ'লে আপুনিও এইকেইটা নিয়ম মানি চাব পাৰে।
আনকি কঠোৰ পৰিশ্ৰমৰ পাছতো কোনো ইতিবাচক ফলো কেতিয়াবা গোটেই দিনটোত পোৱা নাযায়। বাস্তুশাস্ত্ৰৰ মতে এনে পৰিস্থিতিৰ আঁৰত থাকে আমাৰ বহু কিছুমান ভুল, যিবোৰ আমি দৈনিক পুৱা কৰোঁ। গতিকে দৈনিক পুৱা এইকেইটা ভুল আপুনি নকৰিব, আৰু এইকেইটা ভুল যদিহে আপুনি দৈনিক পুৱা নকৰে তেনেহ'লে আপোনাৰ গোটেই দিনটো নিশ্চয়কৈ বেয়াকৈ নাযায়। পুৱাৰ সময়খিনি আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। যদিহে এই সময়খিনি ইতিবাচক হিচাপে আমি আৰম্ভ কৰিব পাৰোঁ তেনেহ'লে আমাৰ গোটেই দিনটো ভালদৰে পাৰ হ'ব। একে সময়তে পুৱা কিছুমান যদিহে ভুল কৰা হয়, যিবোৰ একেবাৰে দুৰ্ভাগ্যৰ লক্ষণ, যদিহে আমি সেই ভুলসমূহ ৰাতিপুৱাই কৰি পেলাওঁ তেনেহ'লে আমাৰ গোটেই দিনটো বেয়া হোৱাটো খাটাং। তেনেহ'লে বলক জানি লওঁ যে আমি ৰাতিপুৱা সময়ত কোনবোৰ কাম তথা কোনবোৰ ভুল একেবাৰেই কৰিব নালাগে। প্ৰথম ভুলটোৱে হৈছে ৰাতিপুৱা শুই উঠিয়ে চিধাই আইন এখন চোৱা। আইন এখন চোৱাই আমাৰ কাৰণে বহুত বেয়া সময় অৰ্থাৎ নেতিবাচক সময় মাতি আনিব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি পুৱা সাৰ পোৱাৰ লগে লগে আইনাত নিজকে চোৱাৰ ভুল কেতিয়াও নকৰিব। এনে কৰিলে আপোনাৰ জীৱনৰ সমস্যাবোৰ বৃদ্ধি হ'ব পাৰে তথা একে সময়তে বিবাহিত দম্পতীৰ কোঠাৰ আইনাখন যদিহে আপুনি ৰাখে তেনেহ'লে সেই আইনাখনে তেওঁলোকক সম্পূৰ্ণৰূপে দুৰ্বল কৰি পেলাব। অৰ্থাৎ বহু লোকৰ বিচনাখনৰ লগতে আইনাখন লগ খাই থাকে আৰু ৰাতিপুৱা শুই উঠিয়েই সেই আইনাখনত তেওঁলোকে নিজকে চোৱাটো তেওঁলোকৰ অভ্যাসত পৰিণত কৰে। কিন্তু এই ভুল আপুনি কেতিয়াও নকৰিব। যদিহে আপোনাৰ কোঠাটো আইনা আছে তেনেহ'লে সেই আইনাখন আপুনি ৰাতিপুৱা যাতে শুই উঠিয়েই দেখা নাপায় তেনেকৈ ঢাকি ৰাখক। দ্বিতীয়তে হৈছে চাহ। আপুনি পুৱা সাৰ পোৱাৰ লগে লগে কেতিয়াও আপুনি নিজৰ নাইবা আন কাৰোবাৰ ছায়া নাচাব। পুৱাই চাহ প্ৰত্যক্ষ কৰিলে উত্তেজনা আৰু বিতৰ্ক বৃদ্ধি পায় বুলি জনা যায়। ই জীৱনৰ শান্তিখিনি কাঢ়ি লৈ যায়। তৃতীয়তে হৈছে আৱৰ্জনা নাইবা লেতেৰা বাচন। বাস্তুশাস্ত্ৰত ৰাতি পাকঘৰ পৰিষ্কাৰ কৰি ৰখা তথা শোৱনি কোঠাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়। পুৱা সাৰ পোৱাৰ লগে লগেই লেতেৰা বাচন বৰ্তন চোৱাটোৱে হৈছে দৰিদ্ৰতাক আহ্বান কৰা। পুৱা পাকঘৰ নাইবা বাচন বৰ্তন লেতেৰাকৈ এৰা মানেই মা লক্ষ্মীক ৰুষ্ট কৰা। চতুৰ্থতে হৈছে হিংসাত্মক জন্তুৰ ফটো ৰখা। পুৱা সাৰ পোৱাৰ লগে লগে কেতিয়াও হিংসুক জন্তুৰ ছবি নাইবা ফটো লৈ নাচাব। এনে কৰিলে আপোনাৰ জীৱনলৈ বহুতো সমস্যা আহিব তথা আপোনাৰ প্ৰিয়জনৰ সৈতে সম্পৰ্কত প্ৰভাৱ বিস্তাৰ কৰিব। আৰু এই চাৰিটা ভুল আপুনি ৰাতিপুৱা শুই উঠি কেতিয়াও নকৰিব। ৰাতি শোৱাৰ আগেয়ে কিছুমান কাম নকৰাটোৱে আমাৰ স্বাস্থ্যৰ কাৰণে তথা আমাৰ নিজৰ পৰিৱেশ তথা আমাৰ নিজৰ ভৱিষ্যতৰ কাৰণে ভাল বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। সেইসমূহৰ ভিতৰত হৈছে গধুৰ খাদ্য খোৱা, মোবাইল ফোন ব্যৱহাৰ কৰা তথা অধিক পোহৰত থকা ইত্যাদি। ইয়াৰ ফলত টোপনিৰ ব্যাঘাত হোৱাৰ লগতে শাৰীৰিক আৰু আমাৰ মানসিক স্বাস্থ্যৰ ওপৰতো কিন্তু বিৰূপ প্ৰভাৱ পৰিব পাৰে। ৰাতি বেছি গধুৰ খাদ্য গ্ৰহণ কৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে খুব বেছি বেয়া। অৰ্থাৎ ইয়াৰ জৰিয়তে আমাৰ বদহজম হ'ব পাৰে তথা যাৰ ফলত টোপনিত ব্যাঘাত হ'ব পাৰে। সেয়েহে পাতল খাদ্য গ্ৰহণ কৰাটো বাঞ্ছনীয়। আৰু এয়া আমাৰ বিজ্ঞানসন্মতভাৱেই হওক নাইবা বাস্তুশাস্ত্ৰ অনুসৰিও ৰাতি গধুৰ খাদ্য গ্ৰহণ কৰাটো খুব বেয়া। দ্বিতীয়তে হৈছে মোবাইল ফোন নাইবা ইলেক্ট্ৰনিক সৰঞ্জামেৰে চকু মেলিয়ে কাম কৰা। মোবাইল ফোন নাইবা ইলেক্ট্ৰনিক সৰঞ্জামে নিৰ্গত কৰা যি নীলা পোহৰ আছে সেই পোহৰে টোপনিৰ হৰমনক প্ৰভাৱিত কৰে, যাৰ ফলস্বৰূপে টোপনি অহা আমাৰ অসুবিধা হ'ব পাৰে। অধিক পোহৰত থকাৰ ফলস্বৰূপে শৰীৰৰ টোপনিৰ চক্ৰত ব্যাঘাত হ'ব পাৰে। গতিকে ৰাতি শোৱাৰ আগতে আপুনি কম পোহৰত থকাটো ভাল। অৰ্থাৎ যদিহে আপুনি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে তেনেহ'লে সেই লাইটৰ পোহৰটো অকণমান কম কৰি শুবলৈ চেষ্টা কৰক। বেছি গৰম নাইবা বেছি জাৰত থকাৰ ফলস্বৰূপে শৰীৰৰ উষ্ণতা বৃদ্ধি নাইবা হ্ৰাস হ'ব পাৰে, যাৰ ফলস্বৰূপে আমাৰ টোপনিৰ ব্যাঘাত জন্মিব পাৰে। ৰাতি ঘণ্টাৰ পিছত ঘণ্টা বিচনাত পৰি থকাৰ পাছতো বাৰু আপোনাৰ টোপনি নাহে নেকি? নাইবা অত্যধিক মানসিক চাপেও অনিদ্ৰাৰ সৃষ্টি কৰিব পাৰে। বহুতে ৰাতি শুবলৈ টোপনিৰ টেবলেটো খায়, কিন্তু এই অভ্যাস স্বাস্থ্যৰ বাবে একেবাৰে ইতিবাচক নহয়। ৰাতি টোপনি ভাল কৰিবলৈ কি কৰিব লাগিব নাইবা ৰাতি ভালকৈ টোপনি যাবলৈ আপুনি কিসমূহ ব্যৱস্থা কৰিব পাৰে এই ভিডিঅ'টিৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু পুনৰ এবাৰ কৈ থওঁ, যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।
যদিহে আপোনাৰো ৰাতি বৰ সোনকালে টোপনি নাহে, অৰ্থাৎ বৰ বেছি দেৰিলৈকে আপুনিও সাৰ পাই থাকে নাইবা টোপনি বাৰে বাৰে যাবলৈ চেষ্টা কৰাৰ পাছতো টোপনি নাহে, তেনেহ'লে এইকেইটা অভ্যাসৰ জৰিয়তে আপুনি আপোনাৰ টোপনিৰ ক্ষেত্ৰত কিছু সালসলনি কৰিব পাৰে। প্ৰথমটো হৈছে যে আপুনি দুপৰীয়াৰ পাছত কফি নাখাব। অৰ্থাৎ দুপৰীয়া হোৱাৰ আগতে কফি নাইবা চাহ খাব পাৰে, কিন্তু অতিৰিক্ত কেফিন খোৱাৰ ফলতে আমাৰ টোপনি হ্ৰাস হয়। গতিকে আপুনি কফি বৰ বেছিকৈ দুপৰীয়াৰ পাছত নাখাব। যদিহে আপুনি অনিদ্ৰাত ভুগিছে, তেনেহ'লে দুপৰীয়া কফি খোৱাৰ পৰা বিৰত থাকক। দ্বিতীয়তে হৈছে নিয়মীয়া ব্যায়ামৰ ফলত টোপনি ভাল হ'ব পাৰে, কিন্তু ঘৰতে ব্যায়াম কৰক। যদি আপুনি জিমলৈ যোৱা নাইবা সাঁতোৰৰ অভ্যাস কৰিছে, তেনেহ'লে সেই কাম আপুনি ৰাতিপুৱা কৰক। অৰ্থাৎ ভাগৰুৱা শৰীৰ লৈ জিম নাইবা ব্যায়াম কেতিয়াও নকৰিব। বহুলোকে ৰাতি ভালকৈ টোপনি নাযায় আৰু যাৰ ফলস্বৰূপে বহুলোকে কয় যে তুমি জিম নাইবা ক'ৰবাত যোৱা নাইবা ব্যায়াম কৰিবলৈ আৰম্ভ কৰা, আৰু তেনেকৈ বুলি কোৱাৰ পাছতেই তেওঁলোকে ৰাতিপুৱা খুব সোনকালে উঠি পেলাই পুনৰ জিমলৈ যোৱা আৰম্ভ কৰে। কিন্তু ৰাতি নোহোৱাৰ ফলস্বৰূপে, অৰ্থাৎ ৰাতি টোপনি নোযোৱাৰ ফলত ৰাতিপুৱাৰ সময়ত সেই মানুহজনৰ নাইবা সেই ব্যক্তিজনৰ শৰীৰটো ভাগৰুৱা হৈ থাকে, আৰু ভাগৰুৱা শৰীৰ এটা লৈ জিম কৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে খুব বেছি বেয়া। গতিকে যদিহে আপুনি ভাগৰুৱা অনুভৱ কৰি আছে, তেনেহ'লে ৰাতিপুৱাৰ সময়ত জিম নকৰাই ভাল। অনিদ্ৰাৰ সমস্যা হ'লে মদ্যপান কৰিলে অলপ টোপনি আহিব পাৰে, কিন্তু মদ্যপান অত্যধিক কৰিলে টোপনি হ্ৰাস পায়। দিনটোত জিৰণিৰ বাবে অকণমান সময় উলিয়াই লওক। কুহুমীয়া পানীত আপুনি গা ধুবলৈ চেষ্টা কৰিব। গৰম চাহ খাব তথা ই আপোনাৰ ভাগৰ দূৰ কৰিব আৰু ৰাতিও আপোনাৰ টোপনি ভাল কৰিব। যদিহে আপুনি ৰাতি আপোনাৰ টোপনি নধৰে, তেনেহ'লে শোৱাৰ আগে আগে আপুনি এগিলাচ কুহুমীয়া গৰম গাখীৰ খাবলৈ চেষ্টা কৰিব পাৰে। বিচনাখনত আপোনাৰ মোবাইল ফোনটো, লেপটপ, আইপেড ইত্যাদি লৈ শুবলৈ চেষ্টা নকৰিব। অনিদ্ৰাত যদিহে আপুনি ভুগিছে, তেনেহ'লে বহুতে ৰাতি ফোনত ডিজিটেল মিডিয়া চাবলৈ আৰম্ভ কৰে, আৰু ই আপোনাৰ টোপনিটো আৰুহে বেছি বেয়া কৰি তুলিব। নিয়মিত ধ্যান কৰিব তথা নিয়মিত যদি আপুনি ধ্যান কৰে, তেনেহ'লে অনিদ্ৰাৰ সমস্যা বহুখিনি হ্ৰাস পাব। ধ্যানে আমাৰ মনটোক স্থিৰ কৰে আৰু আমাৰ লগতে সুস্থ মনৰ অধিকাৰী কৰি তুলিবলৈও চেষ্টা কৰে তথা আমাক এজন সুস্থ মনৰ অধিকাৰী কৰি তোলে। ৰাতি ভালদৰে টোপনি যোৱাৰ পাছত ৰাতিপুৱা উঠি গোটেই দিনটো কাম কৰাৰ বাবে শৰীৰটোৱে শক্তি লাভ কৰে। ইয়াৰ লগতে ৰাতিপুৱা আমি কৰা কামে আমাৰ দিনটোৰ কাৰ্যকলাপত বহুখিনি প্ৰভাৱ পেলায়। সেয়েহে স্বাস্থ্যৱান যদিহে আমি হৈ থাকোঁ, তেনেহ'লে ৰাতিপুৱা ভাল অভ্যাস থকাটো আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ বিপৰীতে এনে কিছুমান অভ্যাস আছে যিয়ে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে, তথা স্বাস্থ্যৰ সৈতে সম্পৰ্কিত পুৱাৰ এনে কিছুমান ভাল আৰু বেয়া অভ্যাসৰ বিষয়ে আজি আমি আপোনালোকক জনাম। ৰাতিপুৱা আপুনি এই অভ্যাস কৰিব পাৰে। প্ৰথম অভ্যাসটো হৈছে যে আপুনি ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাস কৰক। দিনটো ভালদৰে পাৰ কৰিবলৈ ৰাতিপুৱা সোনকালে উঠাটো খুবেই দৰকাৰী। বিশেষকৈ সূৰ্যোদয়ৰ আগতে উঠিব পাৰিলে খুবেই ভাল। ই আপোনাক গোটেই দিনটো সতেজ অনুভৱ কৰোৱাৰ লগতে বহু ৰোগৰ পৰাও সুৰক্ষা দিয়ে। সোনকালে উঠিলে আপুনি গোটেই দিনটোৰ বহু কাম কৰিব পৰাকৈ অধিক সময় পাব। দ্বিতীয়তে, তামৰ পাত্ৰৰ পানী খাবলৈ চেষ্টা কৰক। তামৰত কেলচিয়াম, আইৰণ, জিংক, এণ্টিঅক্সিডেণ্ট ইত্যাদি গুণেৰে ভৰপূৰ আছে। গতিকে ৰাতিপুৱা তামৰ পাত্ৰৰ পৰা খোৱা পানী শৰীৰৰ বাবে খুবেই উপকাৰী বুলি গণ্য কৰা হয়। ই পেটৰ সমস্যাসমূহ আঁতৰ কৰি উন্নত শাৰীৰিক বিকাশত সহায় কৰে। তৃতীয়তে, যোগ তথা ধ্যান কৰক তথা ৰাতিপুৱা সময়ত অকণমান ব্যায়াম কৰিবলৈ চেষ্টা কৰক। জীৱনটো স্বাস্থ্যৱান হৈ উপভোগ কৰিবলৈ যোগ আৰু ধ্যান হৈছে আমাৰ এটা সৰ্বশ্ৰেষ্ঠ বিকল্প। সেয়েহে সদায় ৰাতিপুৱা মুকলি বতাহত আধা ঘণ্টাৰ বাবে হ'লেও যোগ তথা ধ্যান কৰিব। ই আপোনাৰ মনটোক শান্ত কৰি শাৰীৰিক আৰু মানসিক উন্নত বিকাশত সহায় কৰিব। তদুপৰি যোগ আৰু ধ্যান কৰিলে খং নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। আনহাতে নিয়মিত ধ্যান কৰিলে আমাৰ মুখমণ্ডললৈ এক প্ৰাকৃতিক উজ্জ্বলতা আহে। গতিকে ৰাতিপুৱা আপুনি যিকেইটা নিয়ম কৈছোঁ, সেই নিয়মকেইটা তথা এইকেইটা অভ্যাস কৰিবলৈ চেষ্টা কৰক। বন্ধু বান্ধৱীসকল, উল্লেখিত নিয়মসমূহ হৈছে বিজ্ঞানসন্মত তথা বাস্তুশাস্ত্ৰ অনুসৰি কি কয় টোপনি ভাল কৰিবৰ কাৰণে নাইবা আপুনি ৰাতিপুৱা কৰিবলগীয়া নাইবা ৰাতি কৰিবলগীয়া সেই বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে, তেনেহ'লে নিশ্চয়কৈ আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু এটি সুন্দৰ কমেণ্টৰ জৰিয়তে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।